নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছো আপোনালোকৰ মৰমৰ চেনেল তথা ভিডিঅ'টোলৈ। আৰু যদি আপোনালোকে চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ৰেড কালাৰ সাবস্ক্ৰাইব বাটনটো টিপি দিব, সাবস্ক্ৰাইব কৰিব আৰু কাষৰ যিটো বেল আইকন ওলাব সাবস্ক্ৰাইব কৰাৰ পিছত সেইটো আপোনালোকে দবাই দিব। তেতিয়া যিকোনো ইনফৰমেশ্যনবিলাক আপোনালোকে লগালগ পাই থাকিব, নহ'লে আপোনালোকে মিছ কৰি থাকিব। সো এতিয়া আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এডভাৰটাইজমেণ্টটো আহিছে আপোনালোকৰ এক্সেলছ ইনষ্টিটিউট ৰিক্ৰুটমেণ্ট 2019 টিচাৰ গুৱাহাটীৰ 4টা পোষ্ট আছে। আৰু সেইকেইটা হ'লে আপোনালোকৰ কেনেকুৱা ধৰণৰ কোৱালিফিকেশ্যন লাগিব মই জনাই দিম সকলো। এক্সেলছ ইনষ্টিটিউট আৰু তাত আপোনালোকৰ লাষ্ট ডেট দিছে মাৰ্চৰ 31 তাৰিখলৈকে। ইয়াত আপোনালোকৰ টিচাৰ ল'ব আপোনালোকৰ ক্লাছ 8ৰ পৰা 12লৈকে টিচাৰ ল'ব, মেথমেটিক্সৰ ল'ব, ফিজিক্সৰ ল'ব, কেমেষ্ট্ৰি ল'ব আৰু বায়'লজি ল'ব। ঠিক আছে। তাৰপিছত ইয়াত আহিলে আপোনালোকৰ নেম অফ দ্য পোষ্ট টিচাৰ ল'ব ফিজিক্স, কেমেষ্ট্ৰি, মেথমেটিক্স, বায়'লজি, টিচাৰ ফৰ CBSE আৰু লগতে চেবাৰ টিচাৰ ল'ব 8 পৰা 12 ক্লাছলৈকে। নো পোষ্ট, টোটেল পোষ্ট আছে 4টা পোষ্ট আছে। দৰমহাটো আপোনালোকৰ পাৰ এনুৱেল দিছে 1,20,000 পৰা 2,40,000 দিছে, অৰ্থাৎ চাবলৈ গ'লে মাহে 12,000 টকাৰ পৰা 24,000 ভিতৰত আপোনালোকে চালাৰি পাব। এজ তথা বয়সটো দিছে 40 বছৰ ভিতৰত হ'ব লাগিব। এডুকেশ্যন কোৱালিফিকেশ্যন থাকিব লাগিব BTech নাইবা BE নাইবা BSc নাইবা MSc, কিবা এটা থাকিলে আপোনালোকে পোষ্টত এপ্লাই কৰিব পাৰিব। টিচিং এক্সপিৰিয়েঞ্চ আপোনালোকৰ মিনিমাম 2 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। যিকোনো স্কুলত কৰা টিচিং 11 আৰু 12 ক্লাছত কৰা আপোনালোকৰ টিচিং চাৰ্টিফিকেট লাগিব, অৰ্থাৎ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট লাগিব। লোকেশ্যনটো হৈছে গুৱাহাটী। ৱালকিং ইণ্টাৰভিউ কেণ্ডিডেট উইল বি ফৰ্মেট হুৱেন ইণ্টাৰভিউ অন চিডিউল। আপোনালোকে ইণ্টাৰভিউলৈ গ'লে আপোনালোকে যিখন আপোনালোকৰ CV হয় সেইখন আপোনালোকে আগতীয়াকৈ জিমেইলত পঠাব লাগিব। তাৰপিছত আপোনালোকক ইণ্টাৰভিউৰ কাৰণে তেওঁলোকে আকৌ ইমেইল কৰিব নাইবা কল কৰিব। ঠিক আছে। এপ্লিকেশ্যন ফিজ কোনো ধৰণৰ দিব নালাগে। আপোনালোকে জাষ্ট আপোনালোকৰ CVখন অৰ্থাৎ বায়'ডাটা নিচিনাকৈ বনাই আপোনালোকে এই জিমেইলটো চেণ্ড কৰি দিব। আৰু লাষ্ট ডেট হৈছে 31 মাৰ্চ। 31 মাৰ্চৰ আগত আপোনালোকৰ যদি কোৱালিফিকেশ্যনটো আছে তেতিয়াহ'লে জিমেইলত আপোনালোকৰ CVটো চেণ্ড কৰিব। চ' ভিডিঅ'টো আপোনালোকে যদি কিবা বুজি পালে তেতিয়াহ'লে ভাল কথা, এটা লাইক কৰিব। যদি কিবা বুজি নাপায় মোৰ ভিডিঅ'টোৰ লগত কমেণ্ট কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। চ' এতিয়ালৈ ইমানখিনিয়ে, বাই, ধন্যবাদ।